বন্ধুসকল নমস্কাৰ বৰ্ণিল তনুজ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আজি উপস্থিত হৈছোহি FLN টিচাৰ্ছ ট্ৰেইনিঙৰ আন এটা চেণ্টাৰত এই প্ৰশিক্ষণ শিবিৰলৈ মোক আমন্ত্ৰণ কৰিছে সন্মানীয় সমল ব্যক্তি শ্ৰীযুতা নিৰুপমা ডেকা বাইদেৱে আৰু বাইদেউৰ অনুৰোধমৰ্মে মই আহি পাই গলোহি ফেকামাৰী ME স্কুলৰ এই আটকধুনীয়া শিবিৰটোত এতিয়া ট্ৰেইনিঙত অংশগ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি অনা TLMৰ প্ৰদৰ্শনী আৰম্ভ হ'ব আৰু সেই প্ৰদৰ্শনী আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম তেনেহলে পলম নকৰি বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে যদি মোৰ চেনেলটো এতিয়াও আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওকচোন আৰু ভিডিঅটো চাই যদি ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আমাৰ এতিয়া বিভিন্ন ধৰণৰ TLM আমাৰ স্যাৰ সকলে বনাই আনিছে আমি ইয়াত প্ৰদৰ্শনৰ বাবে কিছু আৰি দিছো আৰু স্যাৰ আপোনাক দেখিছো আপুনি বিশেষ ধৰণে কিবা এটা বনাই আনিছে গতিকে আপুনি আহি অলপ আমাক আপোনাৰ TLM টো ইয়াত দেখুৱাওক ককচোন ইয়াৰ ভিতৰত কি থাকিব পাৰে কি আছে স্যাৰ গিফট আছে স্যাৰ গিফট আছে চাও কাৰ আইডিয়াটো ঠিক হয় এতিয়া মই ওলাইছো চাও কি ওলাই ভিতৰৰ পৰা এইটো কি ওলাই গল এক তাৰ মানে ইয়াত ৰেখা কেইটা দাগ আছে ইয়াত এইটো এক তেনেহলে এক মানে কেইটা এটা এই যে ইয়াত কেইটা গোল চিন আছে এইবাৰটো এইটো কেইটা দাগ আছে ইয়াত তেনেহলে আমি বুজিলো 1 2 3 মানে কি বুজিছে না সকলে সাৰে মানে জাদুখিনি এটা টুকুলা কৰি দিছে হয়নে সংখ্যাখিনি কেটা টুকুলা কৰি থৈছে নমস্কাৰ মই আমিৰ সোহেল মই শিক্ষাৰ্থীসকলৰ যোগৰ ধাৰণাৰ কাৰণে এখন TLM বনাই আনিছো যাতে চাব পাৰে আপোনালোকে ইয়াতে 7 আৰু 4 যোগ কৰাৰ যোগৰ ধাৰণাটো হিহঁতক আনিব দিছো এতিয়া 7 আৰু 4 কাৰণে আমি এইটো ঘূৰাই দিলে 7 আৰু 4 কাৰণে 11 আহিব এনেকৈ তাৰপিছত 3 আৰু 6 ৰ যোগৰ কাৰণে আমি এনেকৈ ঘূৰাই দিলে 9 পাম এনেকৈ দেখাই দিলে শিক্ষাৰ্থীসকলে মনোযোগৰে শুনিব আৰু সিহঁতে নিজে নিজেও কৰিব চেষ্টা কৰিব আৰু ঘূৰাওচোন আপুনি ভাল লাগিছে এনেকৈ ঘূৰাই থাকিলে সিহঁতে ভালো পাব এনেকৈ চৰকি ঘূৰাই ভাল পায় সিহঁতে এনেকৈ ভালে পাব সিহঁতে মানে ইন্টাৰেষ্টিং হ'ব বস্তুখিনি ছাত্ৰীসকল তোমালোকে ইমান দিনে বৰ্ণৰ জ্ঞান পালা এতিয়া আমি তোমালোকৰ বাবে একেবাৰে নতুন আমি কি শিকিম শব্দ এতিয়া আমি সেই শব্দবিলাকৰ কেনেকৈ গঠন কৰিব লাগে স্বৰচিহ্নবিহীন শব্দ আমি প্ৰথমে শিকিম শব্দবিলাক কেনেকৈ গঠন কৰিব লাগে সেইটো আমি চাম কেনেকৈ চোৱা আমি প্ৰথমে এটা আখৰ ল আখৰেৰে আমি প্ৰথমে শব্দ শিকিম খালি ল আখৰেৰে আজি পাছত আকৌ বেলেগ বেলেগ শিকিম চাবাচোন ইয়াতে ল আছে ইয়াতে যদি আমি বৰ্গীয় জ ভৰাই দিওঁ তেতিয়া কি হ'ব এইটো জল এইটো এটা শব্দ হ'লনে আচ্ছা এতিয়া চোৱা আৰু এটা এনেকৈ চাওঁ আমি এটো কি আচ্ছা কল হল কল কি কল এবিধ ফল হয় আচ্ছা পাৰাই দেখোন তোমালোকে আৰু চাবা এনেকে এটো এটা শব্দ হল এনেকে আমি বহুত শব্দ আমি স্বৰচিহ্নবিহীন শব্দ আমি বনাব পাৰোঁ গতিকে আজি এই তিনিটাই শিকিলোঁ কাইলৈ আৰু বেছিকৈ আমি শিকিম যে তিনিটা শব্দ কি পালোঁ আমি প্ৰথমে পালোঁ জল তাৰ পাছত পালোঁ কল তাৰ পাছত পালোঁ আমি দল ঠিক আছে আজিলৈ হয় নমস্কাৰ মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি ডেকা মই বৰালগা আমি মাদ্ৰাছাৰ পৰা আহিছোঁ মই আপোনালোকৰ ওচৰত TLM এটা প্ৰস্তুত কৰি আনিছোঁ এইটো দেখুৱাই দিব পাৰোঁ আগৰ সংখ্যা আৰু পিছৰ সংখ্যা ইয়াতে মই 2 লিখিছোঁ ইয়াৰে আগৰ সংখ্যা এইটো 1 আৰু এনেকৈ এইফালে পিছৰ সংখ্যা 3
ইয়াতে আগৰ সংখ্যা 4 আছে আৰু পিছৰ সংখ্যা 6 হ'ব মানে এটো এনেকে আপোনাৰ ঠেলি দিলে এফালে পিছৰটো ওলাব হয় আৰু হেফালৰ পৰা যদি ঠেলি দিয়ে এনেকে আগৰটো ওলাব আগৰটো ওলাব পিছফালে দিলে পিছফালে দিলে পিছৰটো ওলাব তেনেকৈ এইটো প্ৰতিটোৱে আগৰ পিছৰ এনেকৈ ওলাব এতিয়া ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজি পাব পিছৰ ফালে ঠেলিলে পিছৰ সংখ্যাটো আগফালে ঠেলিলে আগৰ সংখ্যাটো তেনেকৈ এটো বনাবলৈ স্যাৰ কি বস্তুৰ দৰকাৰ হ'ব হয় কি কয় দিয়াহলাৰ বাকচৰ প্ৰয়োজন হয় আৰ্ট পেপাৰ আৰু হয়তো এইটো মানে অলপ ডাঠকৈ দিবলৈ কাৰ্টুন বা কিবা তেনেকুৱা বস্তু ডাঠ বস্তুৰ প্ৰয়োজন হয় আঠা লাগিব আৰু আমাৰ এইটো কলমবিলাক লাগিব এই আমি ইচ্ছা কৰিলে মানে পেলনীয়া বস্তুৰে মানে এটো বনাব পাৰো হয় স্যাৰ কৰিব পাৰে জুইহলা বাকচটো আমাৰ ব্যৱহাৰ হৈয়ে থাকে হয় থাকে ঠিক আছে ভাল লাগিল আপোনাৰ ডেমোটো ঠিক আছে নমস্কাৰ এতিয়া আমাৰ শ্ৰদ্ধাৰ নিতুল সাউত ছাৰক কৈছোঁ আপুনি ছাৰ বিশেষকৈ কিবা এটা বনাই আনিছে গতিকে আপুনি সেইটো অকণমান প্ৰদৰ্শন কৰক মই আনিছোঁ এইখন হৈছে শব্দৰ খেল খেলৰ লগতে ইয়াত কি হ'ব যাদু আছে যাদু শব্দৰ যাদু খেলৰ লগতে কি আছে যাদু আছে এই যাদুটো মই সকলোকে দেখুৱাম এতিয়া ওপৰত চালে হ'ল ইয়াতে কি আছে ক ল আৰু ম কি হ'ল কলম এতিয়া চাবা তলৰটোত একোৱে হোৱা নাই এতিয়া যাদু চাবা ক লটো ক'ৰ পৰা কলৈকে আহি যাব অট'মেটিক যাদু মই লাৰিছো নেকি লটো নাই দেখিছানে লটো তললৈকে আহি গৈছে নে নিজে নিজে এতিয়া কি হ'ল প ল ম কি হ'ল কলম এইবাৰ চাবা তলত আকৌ তললৈকে আহি গৈছে অট'মেটিক দেখিছানে এতিয়া কি হ'ল ম ল ম কি হ'ল মলম এইবাৰ চাবা আকৌ তলত আহি গ'ল কি হ'ল এইবাৰ ফু ল নি কি হ'ল ফুলনি এইবাৰ এটা যাদু কৰি দিওঁ মই সকলোৱে চকু বন্ধ কৰি দিলে হ'ল ঠিক আছে সকলোৱে চকু বন্ধ কৰিব চকু খুলিলে কিন্তু যাদুটো দেখা নাপাব ঠিক আছে যা যন্ত্ৰম মা মন্ত্ৰম গিলি 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 হাকাসি পাকাসি ফু চাক দেখিছে যাদু কটো কি হৈ গ'ল লটো ৰ হৈ গ'ল এই যাদু চেঞ্জ হৈ গ'ল দেখিছেলে না এইখন কি হৈ গ'ল সলনি হৈ গ'ল এতিয়া আমি কি পঢ়িম এইটো কি গ ৰ ম কি হ'ল গৰম আহিলে চাওক দেখিছে এতিয়া তালিব খ ৰ মূৰ্ধন্য ন কি হ'ল হৰণ দেখিছা এনেকে আমি গোটেইবিলাক নাহে 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 ইয়াৰ যাদু আছে ঠিক আছে ধন্যবাদ আমাৰ ছাৰৰ যাদু ভাল লাগিল ল'ৰা ছোৱালী সকলো বিৰাট আকৃষ্ট হ'ব তেনেকৈ এতিয়া আমাৰ বাইদেউসকলৰ ভিতৰত বাইদেৱে এটা TLM বনাই আনিছে বাইদেৱে প্ৰদৰ্শন কৰিব বৰ সুন্দৰকৈ দেখিছোঁ পখিলা এটা বনাই আনিছে এতিয়া আমি চাওঁ পখিলাই কি কৰে ফুলৰ মৌ খায় নে নাখায় সৰু ল'ৰা ছোৱালীবিলাকে এনে পখিলা দেখি অলপ ভাল পায় তো ছবিটো চাই এনে উৎসাহিত হ'ব তাৰপিছত এইটোৰে আমি স্বৰ চিহ্ন শিকাব পাৰিম প্ৰথমতে ইয়াত দেখুৱাম অ বুলি অত কোনো চিন নাই তাৰপিছত আ ইয়াত আখৰ দিয়া আছে আমাৰ ক আখৰ কত আকাৰে কি হয় কা তাৰপিছত ইয়াত কি আছে দীৰ্ঘইকাৰ দীৰ্ঘইকাৰত কি হয় কি এনেকৈ আমি গোটেইবিলাক যাম তাৰপিছত ইয়াত আমাৰ আখৰবিলাক চেঞ্জ কৰি দিব পাৰিম তাৰপিছত ৰ হল এতিয়া আমি শিকাম যে ৰত আকাৰ দিলে কি হ'ব ৰা এনেকৈ গোটেইবিলাক আখৰ চেঞ্জ কৰি আমি শিকাব পাৰিম বাইদেউৰ পখিলাটো চাওক এবাৰ ভালদৰে বৰ সুন্দৰ হৈছে হয়নে বাইদেউৰ বাবে উচ্চ স্বৰে আৰু এটা হাত চাপৰি ডিজাৰ্ভ কৰে এতিয়া আমি আকৌ এগৰাকী বাইদেউৰ ওচৰলৈ গৈছোঁ আহক আপুনি কি আনিছে আমাক অলপ দেখুৱাওক পৰুৱা বনাই আনিছো শব্দৰ জখলা বুলি স্বৰ বৰ্ণমালা তো স্বৰ বৰ্ণমালা কেইটা আছে সকলোৱে গম পায় নে নাই কেইটা আছে কি ক'ব পাৰিবানে নাই মই এবাৰ কৈ দিওঁ নেকি অ আ হৰ্ষই দীৰ্ঘই হুসু দীৰ্ঘু ৰি এ ঐ ও ঔ ওটো মোৰ ঠাই নহ'ল মই তলতে লিখি দিলোঁ
ঠিক আছে বাইদেউৰ কাৰণে এটা হাত চাপৰি হওক এতিয়া আমাৰ মাজত ছাৰ অকণমান উঠি আহক ছাৰে এটা সাধুকথাৰ চাৰ্ট এখন বনাই আনিছে গতিকে আমি তেখেতৰ কিনো সাধু আজি আমাক শুনাই আমি সেইটো চাওঁ সকল তোমালোকেতো সাধু শুনি সকলোৱে ভাল পোৱা ঠিক আছে আজি তোমালোকে এটা সাধু কম সাধুটো আমি ফটোৰ দ্বাৰাও দেখাম ছবিৰ দ্বাৰা ইয়াত প্ৰথম ছবিত কি দেখিছা ঘোঁৰা আচ্ছা ঘোঁৰা ঠিক আছে এজন মতা মানুহ হয়নে নহয় আৰু এজন ল'ৰা মানুহ এইজন দেউতাক এইজন হৈছে তেওঁৰ পুতেক ইহঁতৰ এটা বৰ মৰমৰ ঘোঁৰা আছিল কিন্তু ঘৰুৱা তেওঁলোকৰ মাকজনৰ কিবা অসুখ হোৱাৰ কাৰণে ঘোঁৰাটো বেচিব লগা হ'ল ৰাস্তাত গৈ থাকোঁতে এইবিলাক মানুহে দেখা পাই কি কৈছে মানুহবিলাকে যে কি ধুনীয়া ঘোঁৰাটো বিক্ৰী ক'ত বা নিয়ে দুয়োজনে কিন্তু খোজকাঢ়ি আহিছে আৰামছেতো ঘোঁৰাত উঠি যাব পাৰিছে মানুহে এইবিলাক এনেকৈ কোৱা কৰি কি কৰিলে ল'ৰাটোক ঘোঁৰাত উঠাই দিলে ঠিক আছে বাবা তই খোজকাঢ়ি যাব নালাগে ঘোঁৰাটোতে উঠি ল তেতিয়া দেউতাকে যেতিয়া ল'ৰাটোক উঠাই দিলে এই ৩ নম্বৰ ছবিখনত দেখিছা যে এই মানুহবিলাকে দেখি কোৱাকৈ কৰিছে ইছ কি মানুহে দেউতাকটোক এই বুঢ়া দেউতাকটোক হেৰি কৰি আনিছে খোজকাঢ়াই আনিছে আৰু পুতেকটোৱে আৰামছে আহিছে তাৰপিছত আৰু মানুহে কি কৰিলে যে কি একদম নিষ্ঠুৰ মানুহে ইমান পশুটোক একো ক'ব নোৱাৰে বুলি একো নাজানে বুলি পশুটোক ইমান শাস্তি দিয়ে নে দুজন মানুহ পশুটোৰ ওপৰত উঠি আহিছে অকণমানটো হেৰি কৰিব লাগে মায়া মমতা থাকিব লাগে তেনেকৈ কোৱাত মানে সিহঁতৰ আৰু বেয়া লাগিল এইবাৰ কি কৰিলে সিহঁতে মানুহে নানানটা কৰি থাকে এইবাৰ কি কৰিলে ঘোঁৰাটো তেওঁলোকে একডাল বাঁহত এনেকৈ গাঁঠি লৈ দুয়োজনে ওলমাই বজাৰত বিক্ৰী কৰিব এনেকৈ গৈ থাকোঁতে সিহঁতে এখন শাকো পালে ইপিনে ঘোঁৰাটোৰো বহুত ওজন তেতিয়া শাকুখন ভাঙি এই ঘোঁৰাটো পানীত পৰি গ'ল পানীত পৰি ঘোঁৰাটো মৰি গ'ল যেতিয়া কিন্তু দেউতাক আৰু পুতেক দুয়োজনে একদম মূৰকে পলে হাত দিলে এতিয়া এই সাধুটোৰ পৰা তোমালোকে কি বুজিব পাৰিলা আমি সদায় আনৰ কথাত গুৰুত্ব দিব নালাগে আমি যি কৰিলেও মানুহে কিন্তু ভাল কৰিলেও সমালোচনা কৰিব বেয়া কৰিলেও সমালোচনা কৰিব গতিকে আমি সদায় নিজে যিটো শুদ্ধ বুলি ভাবোঁ নিজৰ মতে যিটো ন্যায় বুলি ভাবোঁ সেইটোহে কৰিব লাগে ঠিক আছে নীতি শিক্ষাও দিলে আৰু তাৰ বাবে ছাৰৰ বাবে আৰু এটা উচ্চ স্তৰৰ হাত চাপৰি এতিয়া আমাৰ মাজত আৰু এগৰাকী সন্মানীয় ছাৰ আছে ছাৰ আপুনি অকণমান আহক আহি আপোনাৰখিনি ব্যাখ্যা কৰক আমি তাৰমানে এই কণ ল'ৰা ছোৱালী ক্লাছ 1ৰ প্ৰথম শ্ৰেণীৰ ছবিৰ সহায়ত দুটা আখৰৰ যোগৰ আখৰ দুটা বা বৰ্ণ দুটা যোগ কৰি আমি কেনেকুৱাকৈ শব্দ গঠন কৰিব পাৰোঁ সেইটো আমি ইয়াৰ দ্বাৰা দেখুৱাম ইয়াত তোমালোকে এইটো কিহৰ গছ দেখা পাইছা গছ হয়নে গছ ইয়াত কি বৰ্ণ আছে গ আৰু দ্বিতীয় ছ লগ হৈ কি হয় গছ কি হ'ল গছ এটা কি হ'ল শব্দ হ'ল হয়নে হয় এই দ্বিতীয় ছবিখনত কি ছবি হয় ঘৰ কি বৰ্ণ হয় এইটো এইটো কি হয় ঘ আৰু ৰ লগ হৈ কি হ'ল এইটো কি হয় কল খোৱা নে কল খালে কি হয় আমাৰ গাত কি হয় বল হয় ইয়াত কি আখৰ লগ হৈছে ক আৰু লগ হৈ কি হ'ল ইয়াত এইটো কিহৰ ছবি হয় চকু চকু কি আখৰ আছে দন্ত্য ন যোগ 29টা যোগ দন্ত্য ন কি হ'ল নয়ন তাৰমানে আজিৰ পৰা আমি তোমালোকে জানি লোৱা চকুৰ আন এটা নাম হ'ল কি নয়ন ঠিক সেইদৰে এইটো কিহৰ ছবি হয় পদুম ফুল ক'ত হয় পানীত হয় তোমালোকে বুজি পোৱা কি আখৰ লগ হৈছে এতে ক যোগ ম যোগ ল কি হ'ল কমল কিন্তু তোমালোকে আজিৰ পৰা জানি থোৱা পদুম ফুলৰ আন এটা নাম কি কমল মানে কি হয়নে আৰু আমাৰ শেৱালী দলে বাইদেউ আহা দিছোঁ অসমীয়া 12 মাহৰ নাম আৰু ঋতু বছৰত কেইটা ঋতু আছে জানানে তোমালোকে বছৰত 6টা ঋতু আছে প্ৰথম ঋতুটো হৈছে গ্ৰীষ্ম ঋতু গ্ৰীষ্ম বৰ্ষা শৰৎ
হেমন্ত, শীত, বসন্ত কেইটা ঋতু আছে বছৰত? 6টা ঋতু আছে। তাৰপিছত এবছৰত কেইটা মাহ আছে? 12 মাহ আছে। অসমীয়া প্ৰথম মাহটো হৈছে বহাগ। বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চত। বছৰত কেইটা মাহ আছে? 12 মাহ আছে। ঠিক আছে। মই আমাৰ শিক্ষকসকলৰ ওচৰলৈ গৈছোঁ। সন্মানীয় শিক্ষক আমাৰ হেমেন ছাৰক লগ পাইছোঁ। হেমেন ছাৰ, কি খবৰ? ছাৰ ভালেই। ইয়াতে আপুনি ট্ৰেইনিঙত 5 দিনীয়া ট্ৰেইনিঙত উপস্থিত থাকি কেনেকুৱা অনুভৱ কৰিছে? খুব ভাল। এইটো সকলো শিক্ষকৰ কাৰণে প্ৰয়োজনীয়, যিটো বিদ্যালয়ত প্ৰয়োগ কৰাৰ কাৰণে খুব দৰকাৰী বিষয়। ধন্যবাদ জনাইছোঁ। এতিয়া মই আহিছোঁ আমাৰ শেষৰ ফালে বহি আছে এজন ছাৰ। ছাৰ, আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম গকুল নাথ। গকুল নাথ। হয়, আপোনাৰ এই ট্ৰেইনিঙত উপস্থিত থাকি কিবা নতুন কথা শিকিব পাৰিছেনে? হয়, বহুতেই নতুন কথা আমি ইয়াত শিকিব পাৰিছোঁ, যেনেকৈ নতুন গাণিতিক ধাৰণাৰ ওপৰত বা আমাৰ এই লিটাৰেচিৰ ওপৰতে হওক, বহুত নতুন নতুন কৌশল আৰু নতুন নতুন ধৰণে আমি শিকিব পাৰিছোঁ। ধৰক TLM ব্যৱহাৰ কৰি কেনেকৈ শিকাব পাৰি ইত্যাদি বিভিন্ন ধৰণে ফলপ্ৰসূ ধৰণে আমি আগলৈ ছাত্ৰ ছাত্ৰীক শিকাব পাৰিম বুলি আশা ৰাখিছোঁ। আমি ছাৰক ধন্যবাদ জনাইছোঁ। এইফালে বহি আছে আমাৰ নিতুল হাউচ ছাৰ। ছাৰ, এই যে FLN ট্ৰেইনিং 5 দিনীয়া ট্ৰেইনিং হৈ গ'ল, ইয়াতে আমাৰ 4 ব্লকছ এপ্ৰ'চৰ ওপৰত বহুতখিনি কথা আমাক শিকাইছে। এই 4 ব্লকছৰ প্ৰয়োজনীয়তা আপুনি কিমান বুলি ভাবে? এতিয়া ক'ব গ'লে 4 ব্লকছৰ আটাইতকৈ বেছি প্ৰয়োজন আমাৰ যিখিনি প্ৰাথমিক লেভেলত নিম্ন পৰ্যায়ৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক শিক্ষা দিয়াৰ ক্ষেত্ৰত আমাক 4 ব্লকছৰ একদম অত্যন্তই প্ৰয়োজন। আৰু যিটো আমি একমাত্ৰ FLN ট্ৰেইনিঙৰ জৰিয়তে আমি লাভ কৰিছোঁ, আৰু সেই 4 ব্লকছ আমি আটায়ে, অকল মই বুলি নহয়, আমি আটায়ে আমি আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত প্ৰয়োগ কৰিব লাগে বুলি মই ভাবোঁ। আৰু এইটো ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে এটা সুন্দৰ পদক্ষেপ লৈছে, যিটোৰ দ্বাৰা আমিও শিকিছোঁ, আমিও বহুত নজনা কথা শিকি আৰু সেইসমূহ আমি আমাৰ বিদ্যালয়ত প্ৰয়োগ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলো ভৱিষ্যত নাগৰিক হ'ব পাৰে, দেশৰ নাম উচ্চ কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ নিতুল ছাৰক। আৰু আমাৰ ছাৰৰ ওচৰলৈ গৈছোঁ। ছাৰ, আপোনাৰ নামটো? মোৰ নাম মোহাম্মদ ফিৰদৌছ ৰহমান। ইয়াতে আপুনি 5 দিনীয়া ট্ৰেইনিঙত 5 দিন উপস্থিত থাকি আপুনি ট্ৰেইনিংটো উপভোগ্য বুলি ভাবিছেনে, নে আপোনাৰ আমনিদায়ক হৈছে ট্ৰেইনিংটো আপোনাৰ কাৰণে? ট্ৰেইনিংটো খুবেই ফলপ্ৰসূ বুলি ভাবিছোঁ। আৰু আনন্দদায়ক হৈছে? আনন্দদায়ক হৈছে। আমিতো পূৰা নাচি বাগি শিকিছোঁ ইয়াত। হয়। আৰু আমাৰ ট্ৰেইনিং কৰা এই নিৰুপমা বাইদেউ আৰু ছাৰক কেনেকুৱা পাইছে? আমাৰ যিকেইজন RP হিচাপে আছে ছাৰে আমাক খুবেই মানে আনন্দদায়ক শিক্ষা দিছে ইয়াত, আৰু ভালে পাইছোঁ আমি। আশা কৰোঁ নেক্সট ইয়াৰতো যাতে এনেকুৱা ট্ৰেইনিং আমি পাওঁ। ধন্যবাদ জনাইছোঁ। ছাৰ, আপোনাৰ নামটো ক'ব। মোৰ নাম শ্বাহজাদুৰ ৰহমান। হয়, আপুনি এই 5 দিনীয়া ট্ৰেইনিঙত উপস্থিত থাকি কেনেকুৱা ধৰণৰ অভিজ্ঞতা লাভ কৰিছে? এই 5 দিনীয়া ট্ৰেইনিঙৰ যিটো অনুভৱটো খুব সুন্দৰ হৈছে। আমাৰ RP মহোদয়সকলে যিধৰণে আমাক মানে আনন্দপূৰ্ণভাৱে শিক্ষাদান কৰিছে, সেইখিনি আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। আৰু সহযোগ কৰিছেনে নাই? যথেষ্ট পৰিমাণে আমি যিখিনি সম্ভৱ আমি যথেষ্টখিনি সহযোগ কৰিছোঁ। আৰু আমাৰ এই সমগ্ৰ শিক্ষাৰ এই প্ৰয়াসক আমি ধন্যবাদ জনাইছোঁ। সকলো এটা হাত চাপৰি দিব। ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰত সমল ব্যক্তি হিচাপে থকা আমাৰ শ্ৰদ্ধাৰ নিৰুপমা ডেকা বাইদেউৰ কাষলৈ গৈছোঁ। বাইদেৱে এই ট্ৰেইনিঙৰ কাৰ্যসূচীটোৰ বিষয়ে ক'ব আৰু আমাৰ সন্মানীয় সমল ব্যক্তিসকলক চিনাকি কৰি দিব। ধন্যবাদ। আমাৰ ইয়াত দ্বিতীয় ফেজ চলি আছে। প্ৰথম এটা ফেজ আমি শেষ কৰিছোঁ, আৰু আমাৰ ইয়াত যথেষ্ট শিক্ষক বাকী আছে বাবে আমাৰ তৃতীয়টো ফেজৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত আমাৰ তৃতীয়টো ফেজ আৰম্ভ হ'ব। আৰু আজি প্ৰথম হেৰিৰ পৰা মোৰ লগত মানে আমি তিনিওজনে সমান্তৰালভাৱে বিভিন্ন ধৰণে
মানে এই প্ৰশিক্ষণ কাৰ্যসূচীখিনি চলাই নিয়াৰ বাবে মানে ইজনে সিজনক সহায় কৰি গৈছোঁ। তাৰ ভিতৰত আমাৰ CRCC ছাৰ, জিয়াউৰ ৰহমান ছাৰ এখেত RP, আৰু এয়া জাহাংগীৰ আলম, খুব সুন্দৰ সহযোগ তেওঁ আমাক আগবঢ়াইছে। আৰু বিশেষকৈ মই ক'বলৈ হ'লে ছাৰ আৰু জাহাংগীৰ ছাৰে মোৰ 2 বাহুৰ নিচিনা। আমি প্ৰত্যেকেই আমাৰ কাৰ্যসূচীবোৰ ভগাই লৈছোঁ। বিশেষকৈ মই কোৱা যিবোৰ কথা ক'ব লাগে, বুজাব লাগে, সেইবোৰ কাম মই অলপ বেছিকৈ কৰিছোঁ। আৰু ছাৰে আমাৰ বৰ্ডত যিবোৰ লিখি দিব লাগে আমাৰ হেৰিবোৰ ছাৰে আগবঢ়াইছে। আৰু আমাৰ যিখিনি ইয়াত ডিজিটেল কামখিনি আমাৰ মানে আগবঢ়াই নিছে ছাৰে। গতিকে এটা টিমৱৰ্ক, আমাৰ এই প্ৰশিক্ষণটো এটা টিমৱৰ্কৰ মানে সবল টিমৱৰ্ক বুলি কওঁ। আৰু তাৰ লগতে আমি বাৰ বাৰ মানে কৃতজ্ঞ আৰু ধন্যবাদ জনাম আমাৰ যিখিনি পাৰ্টিচিপেণ্ট, আমাৰ ট্ৰেইনীসকল আছে। হাত চাপৰি দিয়ক, আমি তেখেতসকলৰ কাৰণে হাত চাপৰি দিছোঁ। আমাক ইমান সুন্দৰ সহযোগ কৰিছে তেখেতসকলে। প্ৰতিটো কাৰ্যসূচীতে আমি যিভাৱে দলীয় কামবোৰ আমি কৰিব দিছোঁ, সম্পূৰ্ণ ইজনে সিজনক তেওঁলোকৰ দলবোৰ লগ লাগি আমাক সুন্দৰ মানে এনেকুৱা ৰেছপন্স দিছে। আমি যিবোৰ পইণ্ট মানে পিছত আলোচনা কৰিম, ইতিমধ্যে তেখেতসকলৰ ওচৰত সেই পইণ্টবোৰ আছে, তেখেতসকলে আমাক দিছে আৰু তাৰ পিছতহে আমি আলোচনা আগবঢ়াইছোঁ। গতিকে আমি ইমান সুদক্ষ মানে আমাৰ শিক্ষক আমাৰ সন্মুখত পাই আমি আচলতে খুব সুখী হৈছোঁ। আৰু তাৰ বাবে আমাৰ এই কাৰ্যসূচী বেছি ফলপ্ৰসূ। গতিকে মই ভাবিছোঁ যে ছাৰসকলে বহুত আগ্ৰহেৰে ইয়াত যেনেকৈ কৰিছে তেনেকৈ বিদ্যালয়তো সেই আগ্ৰহেৰে লৈ যাব। আৰু তেখেতসকলে ইতিমধ্যে আলোচনা কৰিছে বা কৈছেও যে আমি এইখিনি বিদ্যালয়লৈ লৈ যাম। আৰু যেতিয়াই বিদ্যালয়ত এইখিনি প্ৰয়োগ হ'ব, মানে আপোনালোকে সকলোৱে মানে দেখা পাব যে যিটো ফাউণ্ডেশ্যন ষ্টেজ আছে, সেই ষ্টেজৰ ল'ৰা ছোৱালীখিনিৰ যিবোৰ এতিয়া যি 4টা ব্লকৰ কথা কৈছে, সেই ব্লকখিনিৰ সঠিক ব্যৱহাৰেৰে আমি আশাবাদী যে আমি সুন্দৰকৈ ল'ৰা ছোৱালীবোৰক আগবঢ়াই নিব পাৰিম। যিবোৰ আগৰ ড্ৰবেক্স আছিল এতিয়া নাথাকে। এতিয়া ল'ৰা ছোৱালীয়ে আখৰ চিনিব, লিখিব আৰু পঢ়িব সুন্দৰকৈ পাৰিব। ধন্যবাদ। আমাৰ বাইদেউক আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি যে কৈ আছোঁ 4 ব্লকছ বুলি, আমাৰ ইউটিউবৰ দৰ্শকসকলে বুজি নাপাব পাৰে। আচলতে 4 ব্লকছটোনো কি ধাৰণা নতুনকৈ আহিছে আমাৰ শিক্ষা জগতত, এইটোৰ বিষয়ে অলপ কৈ দিব নেকি? নিশ্চয়। যি 4 ব্লকছৰ যিটো ধাৰণা আগতেও FLN ট্ৰেইনিং 2বাৰ দিয়া হৈছে, তেতিয়াও কোৱা হৈছিল। আৰু আজি আমি আমাৰ দৰ্শকসকললৈ বুজাৰ কাৰণে কৈছোঁ, নিউমাৰেচি লিটাৰেচি দুয়োটাতে 4টা ব্লক ব্যৱহাৰ কৰা হৈছে। 4 ধৰণে আচলতে শিক্ষা প্ৰদান কৰাৰ পদ্ধতি আচলতে 4 ব্লকছ, 4টা স্তৰ। আমি 4টা স্তৰত কেনেকৈ শিকাম? প্ৰথম কথা হ'ল আমি যিহেতু এই যিটো আমাৰ FLNৰ ট্ৰেইনিং চলি আছে, সেইটো আমাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে কৰা হৈছে। গতিকে আমি প্ৰথম তেওঁলোকৰ লগত কাম কৰিব লাগিব, তেওঁলোকৰ মৌখিক ভাষাৰ বিকাশ, OLD মানে অৰেল লেংগুৱেজ ডেভেলপমেণ্ট। গতিকে সেইখিনি কৰি লোৱাৰ পিছতহে যেতিয়া তেওঁলোকৰ জিভাৰ জড়তা, মুখৰ জড়তা ভাঙিব, তাৰপিছত তেওঁলোকে বাকী আখৰ চিনাক্তকৰণলৈ যাব, যাক কোৱা হয় ডিকোডিং, পাঠোদ্ধাৰ। ডিকোডিঙৰ জৰিয়তে আমি আগতে যেনেকৈ আমি গোটেই অফলাখন, গোটেই ক ফলাখন, আকাৰ ইকাৰ একেলগে আমি হেৰি কৰি গৈছিলোঁ, এইবাৰ আমি এটা নতুন হেৰি পাইছোঁ যে আমি তেওঁলোকক প্ৰতিটো বৰ্ণৰ চিনাকি সুকীয়াকৈ দিম আৰু তাৰ লগত ধ্বনিৰ চিনাকি দিম। আৰু তৃতীয়টো হ'ল পঠনৰ ক্ষেত্ৰত পঢ়ি যোৱা, অকল পঢ়িব, আখৰ চিনি পঢ়িব পৰা কথাটোৱে নহয়, ৰিডিং বুলি ক'লে আচলতে সাৱলীল পঠন হ'ব লাগিব, ফ্লুৱেঞ্চি থাকিব লাগিব। আৰু তাত যিবিলাক বিৰাম, জ্যোতি চিহ্ন আছে, সকলো প্ৰয়োগ কৰি পঠনৰ গতি যিটো থাকে, সেই নিৰ্দিষ্ট গতিৰ ভিতৰত একুৰেচি, তাৰপিছতে স্পীড, তাৰপিছত আৰু লাগিব যিটো আমাৰ এই বোধ শক্তি, এক্সপ্ৰেশ্যন, মানে আমি পঢ়ি সেই পাঠটোৰ পৰা কিবা এটা বুজি পাব লাগিব। গতিকে তাত আমাৰ পঠনৰ কাৰ্যখিনি তাৰ ভিতৰত সোমাই থাকিব। তাৰপিছত আহিব আমাৰ লিখনৰ ক্ষেত্ৰত মানে যিটো ৰাইটিঙৰ ক্ষেত্ৰত এনেকুৱা হ'ব লাগিব, ল'ৰা ছোৱালী যাতে লিখিব পাৰে ঠিকেই, কিন্তু প্ৰপাৰ হেৰিত লিখিছে নাই, শুদ্ধ যিটো লিখনৰ নিয়ম আছে সেইমতে তেওঁলোকে লিখিছে নে লিখা নাই, সেই কথাটো আমি তাৰপিছত চাব লাগিব আৰু তেওঁলোকক শিকাই তুলিব লাগিব। গতিকে 4টা বিশেষ যিখিনি শিকিবৰ বাবে, প্ৰাথমিক এটা ছাত্ৰক যিখিনি শিকিবৰ বাবে লাগে, সেইখিনি এই 4টা ব্লকৰ ভিতৰত ইমান সুন্দৰকৈ সামৰি দিয়া হৈছে। তাৰ ভিতৰত আপোনাক এটা গুৰুত্বপূৰ্ণ কথা কওঁ যে আমাৰ বৰ্তমান
মানে তিনিখন যিখন প্লেনাৰ থাকিব তাত মানে কেনেকৈ আমি ক্লাছৰুমটো আমি মেইনটেইন কৰিম তাৰ কাৰণে এটা কাম কৰি দিছে আমাৰ যিখন টেক্সট বুক থাকিব আৰু যিখন ৱৰ্ক বুক থাকিব যিখন কাৰ্যপত্ৰ থাকিব পাঠ্যপুথি থাকিব আৰু আমাৰ পঠন পুস্তিকা যিখন থাকিব ৰিডিঙৰ কাৰণে যিখন থাকিব মৌচাক তাৰ এটা লিংক বনাই দিয়া হৈছে কানেকশ্যন কৰি দিয়া হৈছে মানে আমি টেক্সট বুকত যিটো পাঠ পঢ়াম আমি কাৰ্যপত্ৰত সেইখিনি কামেই কৰাম সেইখিনি শব্দৰে আমি তেওঁলোকক জ্ঞান দিম আৰু পঠনতো তেওঁলোকে তেনেকুৱা শব্দ থকা কিছুমান মানে পঠনেই কৰিব যাৰ ফলত কি হ'ব তেওঁলোকে প্ৰতিটো কাম কি হ'ব ৰিপিট হ'ব মানে একেখিনি শব্দ একেখিনি বৰ্ণৰ লগতে তেওঁলোকৰ প্ৰতিটো হেৰিতে ব্যৱহাৰ কৰিব আৰু চিনাকি হ'ব আৰু তাৰ বাবে কি হ'ব সেইখিনিৰ পৰা মানে তেওঁলোকে বহুত মানে একেবাৰে কোনো হেৰি নথকাকৈ জড়তা নথকাকৈ আচলতে শিক্ষাখিনি পাব আৰু স্বৰ ধ্বনি সকলো হেৰি কৰি পেলাই পঠন আৰু লিখন কাৰ্যটো তেওঁলোকে সুন্দৰকৈ সমাপন কৰিব পাৰিব তাৰপিছত আৰু আমি এটা কথা ক'ম যিবোৰ আমাক এই এতিয়া আমাৰ শিক্ষকসকলে TLM বনাই যেনেকৈ আনিছে ঠিক তেনেকৈ আমাক চৰকাৰৰ ফালৰ পৰাও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক তেনেকৈ যোগান ধৰিব যথেষ্ট TLM আমাৰ ইয়াত TLMবোৰ আছে বৰ সুন্দৰ কিছুমান দিছে হেৰি TLM যিবোৰেৰে আমি ল'ৰা ছোৱালীক বহুত ভালদৰে তাৰমানে গাণিতিক জ্ঞান হওক গাণিতিক জ্ঞানৰ কাৰণে বিশেষকৈ এনেকুৱা হেৰিবোৰ ব্যৱহাৰ কৰি আৰু কি আমাৰ যিখিনি হেৰি আছে চাৰ্ট আছে কথোপকথন চাৰ্ট আছে তাৰপিছতে গণিতিক ধাৰণাৰ কাৰণে বিভিন্ন চাইজ আৰু হেৰি দিয়া আছে যোগ বিয়োগৰ কাৰণে হেৰি দিয়া হৈছে গতিকে এনেকুৱা TLMবোৰ যিবোৰ তেওঁলোকে আমাক প্ৰভাইড কৰিব সেইখিনিও আমি ল'ৰা ছোৱালীক যথেষ্ট আগুৱাই নিব পাৰিম বুলি আমাৰ আত্মবিশ্বাস বাঢ়িছে আচলতে ইমান দিনে হয়তো যিখিনি হৈ উঠা নাছিল এতিয়া আমাৰ সেইখিনি হৈ উঠিব ধন্যবাদ নিপুণ অসমৰ অভিনৱ প্ৰচেষ্টা হিচাপে অনুষ্ঠিত হোৱা 5দিনীয়া FLN প্ৰশিক্ষণৰ ৫ম দিনৰ প্ৰতিবেদন পাঠ কৰিব ওলাইছোঁ আজি পুৱা প্ৰায় ৯:৩০ প্ৰাতঃসভাৰে দিনটোৰ মূল কাৰ্যসূচী আৰম্ভ কৰে প্ৰাতঃসভাতে নিৰুপমা বাইদেৱে ৬টাকৈ গ্ৰুপ বনাই দিয়ে প্ৰত্যেকে নিজৰ নিজৰ গ্ৰুপৰ লগত আসন গ্ৰহণ কৰিলে তাৰ পাছত আমিৰ সহিল ছাৰে যোৱাকালিৰ প্ৰতিবেদন সুন্দৰকৈ পাঠ কৰে প্ৰতিবেদন পাঠ কৰাৰ পিছত সেশন আৰম্ভ কৰে তাৰ পিছত চাহৰ বিৰতি হয় চাহৰ বিৰতিৰ পিছত নিৰুপমা বাইদেৱে অংকৰ খেল নিজৰ নিজৰ দলৰ মাজত জন্মৰ দিন তাৰিখ আৰু চন যোগ কৰি 5 সংখ্যাটো উলিয়াবলৈ দিয়ে তাৰ পিছত বহু শ্ৰেণী আৰু বহুস্তৰীয় শ্ৰেণীকোঠা কেনেকৈ পৰিচালনা কৰে তাৰ ওপৰত শিক্ষকসকলক নিজৰ অভিজ্ঞতা ব্যক্ত কৰিব দিয়ে তাৰ পিছত সেশন 11 আৰম্ভ হয় এই সেশনত শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা সম্পৰ্কে নিৰুপমা বাইদেৱে বিতংভাৱে বুজাই দিয়ে ইয়াৰ পিছত সেশন 12 আৰম্ভ হয় সেই সেশনত নিউমাৰেচি কিডছৰ ওপৰত প্ৰত্যেক দলক ডেমো দিবলৈ দিয়ে সেশন 13 প্ৰত্যেক প্ৰশিক্ষাৰ্থীয়ে নিজৰ নিজৰ TLMবোৰ প্ৰদৰ্শন কৰে ইয়াৰ পিছত ইউটিউবাৰ লগতে সহকাৰী শিক্ষক বৰ্ণিল তনু ছাৰ আমাৰ মাজত উপস্থিত হয় এই 5দিনীয়া FLN প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলে কি অভিজ্ঞতা আহৰণ কৰিলে তাৰ ওপৰত তেওঁ ভিডিঅ' বনালে তাৰ পিছতে মধ্যাহ্ন ভোজনৰ বিৰতি দিয়ে পুনৰ 2:30 পৰা আমাৰ সেশন আৰম্ভ হয় জিয়াৰুল ছাৰে সেশন 14 সামগ্ৰিক অগ্ৰগতিৰ খতিয়ানৰ বিষয়ে বিতংকৈ বুজাই দিয়ে ইয়াৰ পিছত সেশন 15 আৰম্ভ হয় এই সেশনত প্ৰধান শিক্ষকসকলৰ নিপুণ অসম FLNৰ ৰূপায়ণৰ দায়িত্ব আৰু ভূমিকা বিষয়ে বুজায় তাৰ পিছত সেশন 16 প্ৰত্যেক দলকে 5 দিনত কি অভিজ্ঞতা পালো তাৰ ওপৰত ফিডবেক দিবলৈ দিয়া হয় অৱশেষত আমাৰ সকলো প্ৰশিক্ষাৰ্থীসকলৰ ফালৰ পৰা RP ছাৰ জাহাংগীৰ ছাৰ জিয়াৰুল ৰহমান ছাৰ আৰু নিৰুপমা বাইদেউ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকৰ পৰা বহুত জ্ঞান অভিজ্ঞতা লাভ কৰিছোঁ অৱশেষত আজিৰ প্ৰতিবেদন ইয়াতে সামৰণি মাৰিছোঁ ইয়াত যদি কিবা ভুল ত্ৰুটি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব সদশেষত আমাৰ অতি শ্ৰদ্ধাৰ ৰেজাউল কৰিম ছাৰৰ গোৱালপৰীয়া গীতৰ পৰিৱেশনেৰে আমাৰ এই 5দিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰে
পিরে হালাও হালাও করে দুধের ঘটি রে পিরে কিরিতি কিরিতি করে দুধের ঘটি রে মোর বন্ধু গাইছে রে হাটুয়ায় ঘটি নিয়া মোর বন্ধু গাইছে রে হাটুয়ায় ঘটি নিয়া ও কি ওরে মইনাহারিটা বাসর ধরং বলে বলে থাকিয়া পিরে কিরিতি কিরিতি করে দুধের ঘটি রে পিরে হালাও হালাও করে দুধের ঘটি রে মোর বন্ধু মাহাস মারে হারিয়া ঝাটা দিয়া মোর বন্ধু মাহাস মারে হারিয়া ঝাটা দিয়া ও কি ওরে মইনাহারিটা খালাই ধরম কিনারে নারে ছায়া কিয়া পিরে কিরিতি কিরিতি করে দুধের ঘটি রে পিরে হালাও হালাও করে দুধের ঘরিয়া ছাটা দিয়া মোর বন্ধু মাহাস মারে হারিয়া ঝাটা দিয়া ও কি ওরে মইনারিটা খালাই ধরম কিনারে কি নারে ছায়া কিয়া পিরে কিরিতি কিরিতি করে দুধের ঘটি রে পিরে হালাও হালাও করে দুধের ঘটি রে পিরে কিরিতি কিরিতি করে দুধের ঘটি রে পিরে হালাও হালাও করে দুধের ঘটি রে